ঋতুৰাজ টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ পাছতে এতিয়া পঞ্চায়তৰ ক্ষমতা বৃদ্ধি কৰা হৈছে। পঞ্চায়তৰ সদস্যসকলৰ এতিয়া কপাল ফুলা দেখিবলৈ পোৱা গৈছে। জিলা পৰিষদৰ কেতবোৰ কামো এতিয়া পঞ্চায়তে কৰিব লাগিব আৰু সমান্তৰালকৈ হাট বজাৰ নদী ঘাট এতিয়া সকলো পঞ্চায়তৰ অধীনত থাকিব আৰু 10 লাখ টকা পৰ্যন্ত নিবিদা এতিয়া আঞ্চলিক পঞ্চায়তে নিজাববীয়াকৈ দিব পাৰিব। পঞ্চায়তৰ শক্তি বৃদ্ধি কৰাৰ পাছতেই এতিয়া পঞ্চায়তত নতুনকৈ নিৰ্বাচিত হোৱা ৱাৰ্ডৰ সদস্যসকল অথবা অন্যান্য পঞ্চায়তৰ যিসকল বিষয়ববীয়া সকলোৰে এতিয়া কপাল ফুলা পৰিলক্ষিত হৈছে। ডাঙৰ খবৰ দুটা মিনিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰি বৃদ্ধি কৰা হ'ল পঞ্চায়তৰ ক্ষমতা। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, জিলা পৰিষদৰ সকলো ক্ষমতা হস্তান্তৰ কৰা হৈছে পঞ্চায়তলৈ। এই খবৰ আহি পৰিছে, পঞ্চায়তৰ সদস্যক প্ৰদান কৰা হৈছে ক্ষমতা। এতিয়াৰ পৰা পঞ্চায়তৰ ক্ষমতা জিলা পৰিষদে ব্যৱহাৰ কৰিব নোৱাৰিব। ইয়াৰ পূৰ্বলৈকে দেখিবলৈ পোৱা গৈছিল পঞ্চায়তৰ বিভিন্ন ক্ষমতা জিলা পৰিষদে ব্যৱহাৰ কৰি আহিছিল। সকলো দৈনিক বজাৰ সাপ্তাহিক বজাৰ নিয়ন্ত্ৰণ কৰিব পঞ্চায়তে। 5 লাখ টকালৈকে নিবিদা দিব পাৰিব পঞ্চায়তে আৰু আনহাতে দেখিবলৈ পোৱা গৈছে 5ৰ পৰা 10 লাখ টকাৰ ওপৰৰ নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়তে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক জনাইছোঁ। পূৰ্বে এই নিবিদা আছিল মাত্ৰ 1 লাখ টকা, এতিয়া 5ৰ পৰা 10 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। পঞ্চায়ত আইন সংশোধন কৰি 105, 108 আৰু 109 ধাৰা সলনিৰে এতিয়া জিলা পৰিষদৰ ক্ষমতা পঞ্চায়তলৈ হস্তান্তৰ কৰা হৈছে। জিলা পৰিষদে নিয়ন্ত্ৰণ কৰিছিল নিবিদা দিয়াৰ ক্ষমতা। এই বৰ্ষৰ পৰা নিবিদা তথা বিত্তীয় ক্ষমতা হস্তান্তৰ কৰা হ'ল পঞ্চায়তৰ হাতলৈ। নদীঘাট ফেৰীঘাট হাট সকলো এতিয়া পঞ্চায়তৰ অধীনত থাকিব। পঞ্চায়তৰ সদস্যক ক্ষমতা প্ৰদান কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ, জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰি এতিয়া বৃদ্ধি কৰা হ'ল পঞ্চায়তৰ ক্ষমতা। সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ পিছতেই এতিয়া পঞ্চায়তৰ ক্ষমতা বৃদ্ধি কৰি দিয়া হৈছে। জিলা পৰিষদৰ সকলো ক্ষমতা কৰ্তন কৰি এতিয়া পঞ্চায়তৰ হাতলৈ অৰ্পণ কৰা হৈছে। পঞ্চায়তৰ সদস্যক প্ৰদান কৰা হৈছে ক্ষমতা। এতিয়াৰ পৰা পঞ্চায়তৰ ক্ষমতা জিলা পৰিষদে ব্যৱহাৰ কৰিব নোৱাৰিব। সকলো দৈনিক বজাৰ সাপ্তাহিক বজাৰ নিয়ন্ত্ৰণ কৰিব পাৰিব পঞ্চায়তে। 5 লাখ টকালৈকে নিবিদা দিব পাৰিব পঞ্চায়তে। এই কথা ইতিমধ্যেই চৰকাৰী পক্ষৰ পৰা জনোৱা হৈছে আৰু ইতিমধ্যেই পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে। 5ৰ পৰা 10 লাখ টকালৈকে 5ৰ পৰা 10 লাখ টকালৈকে আঞ্চলিক পঞ্চায়তে নিবিদা অৰ্থাৎ টেণ্ডাৰ দিব পাৰিব। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ দুটা মিনিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ। কিয়নো সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত নৱনিযুক্ত প্ৰাৰ্থীসকল এতিয়া ভাল খবৰ লৈ আহিছোঁ নৱনিযুক্ত প্ৰাৰ্থীসকলৰ বাবে। পূৰ্বতে দেখিবলৈ পোৱা গৈছিল বিত্তীয় যিসমূহ নিবিদা সম্পৰ্কীয় জাননী নিবিদা সম্পৰ্কীয় ব্যৱস্থা সকলোৰে দায়িত্ব কৰ্তৃত্ব আছিল জিলা পৰিষদৰ হাতত। এতিয়াৰ পৰা নদীঘাট ফেৰীঘাট বজাৰ হাট সকলোতে পঞ্চায়তৰ অধিকাৰ চলিব। পঞ্চায়ত সদস্যক এই ক্ষমতা প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে। জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰি পঞ্চায়তৰ ক্ষমতা বৃদ্ধি কৰি দিয়া হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ, কিয়নো শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচন শেষ হৈছে আৰু পঞ্চায়ত নিৰ্বাচন শেষ হোৱাৰ পাছতেই দেখিবলৈ পোৱা গৈছে বহু প্ৰাৰ্থীয়ে পঞ্চায়ত নিৰ্বাচনত বিজয় সাব্যস্ত হৈছে আৰু পঞ্চায়ত নিৰ্বাচনত বিজয় সাব্যস্ত হোৱাৰ পাছতেই নিজৰ কাৰ্যকাল আৰম্ভ কৰিবৰ বাবে কঁকালত টঙালি বান্ধিছে পঞ্চায়তৰ সদস্যসকলে। আৰু তেনে পৰিপ্ৰেক্ষিতত আঞ্চলিক পঞ্চায়তৰ সদস্য পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ হাতত এতিয়া কেতবোৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। এটা ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক জনাই আছোঁ, কিয়নো বৃদ্ধি পালে পঞ্চায়তৰ ক্ষমতা। জিলা পৰিষদৰ কামো এতিয়া পঞ্চায়তে কৰিব লাগিব। 10 লাখ টকালৈকে আঞ্চলিক পঞ্চায়তে দিব পাৰিব নিবিদা অৰ্থাৎ টেণ্ডাৰ দিব পাৰিব। 5ৰ পৰা 10 লাখ টকাৰ ওপৰৰ নিবিদাও আঞ্চলিক পঞ্চায়তে দিব পাৰিব। পূৰ্বতে কিন্তু আঞ্চলিক পঞ্চায়তে মাত্ৰ 1 লাখ টকাৰ নিবিদাহে দিব পাৰিছিল। এতিয়া সেই নিবিদাৰ পৰিমাণ 10 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। পঞ্চায়ত আইন সংশোধন কৰি এতিয়া এই ক্ষমতা জিলা পৰিষদৰ পৰা কৰ্তন কৰি পঞ্চায়তলৈ হস্তান্তৰ কৰি দিয়া হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক জনাই আছোঁ, বৃদ্ধি পালে পঞ্চায়তৰ ক্ষমতা।
জিলা পৰিষদৰ কামো কৰিব লাগিব পঞ্চায়তে 10 লাখ টকালৈকে আঞ্চলিক পঞ্চায়তেই দিব পাৰিব এতিয়া নিবিদা ইয়াৰ পূৰ্বলৈকে আঞ্চলিক পঞ্চায়তে মাত্ৰ 1 লাখ টকাৰ নিবিদাহে দিব পাৰিছিল আৰু পঞ্চায়ত সদস্যক এই ক্ষমতা দিয়া হৈছে ইয়াৰ পূৰ্বলৈকে এই ক্ষমতা আছিল জিলা পৰিষদৰ হাতত নদী ঘাট বজাৰ সকলো জিলা পৰিষদৰ হাতত নিবিদা সম্পৰ্কীয় সকলো দায়িত্ব সকলো অধিকাৰ জিলা পৰিষদৰ হাতত আছিল কিন্তু জিলা পৰিষদৰ পৰা সেই অধিকাৰ কৰ্তন কৰি এতিয়া পঞ্চায়তলৈ হস্তান্তৰ কৰাৰ পাছতে এতিয়া নতুনকৈ যিসকল পঞ্চায়ত প্ৰাৰ্থী বিজয়ী হৈছে আঞ্চলিক পঞ্চায়তত যিসকল বিজয়ী হৈছে তেওঁলোকৰ বাবে ইয়াৰ নতুন দায়িত্ব হিচাপে স্বীকৃত হোৱা দেখিবলৈ পোৱা গৈছে নৱনিৰ্বাচিত পঞ্চায়ত সদস্যৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত লৈ আহিছোঁ কিয়নো পঞ্চায়তৰ ক্ষমতা বৃদ্ধি পাইছে জিলা পৰিষদৰ কামো কৰিব লাগিব পঞ্চায়তে আৰু 10 লাখ টকা পৰ্যন্ত এতিয়া আঞ্চলিক পঞ্চায়তে নিবিদা দিব পাৰিব ইয়াৰ পূৰ্বলৈকে মাত্ৰ 1 লাখ টকাহে নিবিদা দিব পাৰিছিল পঞ্চায়তে তেনে পৰিপ্ৰেক্ষিতত এতিয়া সেই পৰিমাণ সেই ধনৰ পৰিমাণ নিবিদাৰ পৰিমাণ 10 লাখ টকালৈ বৃদ্ধি কৰিছে আৰু পঞ্চায়তৰ বিভাগীয় যিগৰাকী মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এটা ডাঙৰ মন্তব্য কৰিছে সেই মন্তব্য টাইম ইটৰ দৰ্শকসকলক কিছু সময়ৰ পাছতে আমি শুনাইবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো লৈ আহিছোঁ কিয়নো পঞ্চায়ত সদস্যৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচন শেষ হৈছে ফলাফল আহিছে আৰু পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছত দেখিবলৈ পোৱা গৈছে পঞ্চায়তসমূহত এতিয়া শক্তি বৃদ্ধি কৰা হৈছে পঞ্চায়তে পূৰ্বতে যিসমূহ কাম কৰিব পৰা নাছিল যিসমূহ কাম জিলা পৰিষদৰ অধীনত আছিল তেনে কেতবোৰ গুৰুত্বপূৰ্ণ কাম এতিয়া পঞ্চায়তৰ হাতলৈ দিয়া হৈছে এইসমূহ কাম এতিয়াৰ পৰা পঞ্চায়তে কৰিব লাগিব জিলা পৰিষদৰ এই ক্ষমতা কৰ্তন কৰি বৃদ্ধি কৰি দিয়া হৈছে পঞ্চায়তৰ ক্ষমতা পঞ্চায়তৰ অধীনত থাকিব হাট বজাৰ নদী ঘাট সকলো নিবিদা সম্পৰ্কীয় ক্ষমতাও এতিয়া পঞ্চায়তৰ সদস্যক প্ৰদান কৰা হৈছে ইয়াৰ পূৰ্বলৈকে আঞ্চলিক পঞ্চায়তে মাত্ৰ 1 লাখ টকাৰ নিবিদাহে জাননী জাৰি কৰিব পাৰিছিল এতিয়াৰ পৰা পঞ্চায়তৰ ক্ষমতা জিলা পৰিষদে ব্যৱহাৰ কৰিব নোৱাৰিব সকলো দৈনিক বজাৰ সাপ্তাহিক বজাৰ পঞ্চায়তে নিয়ন্ত্ৰণ কৰিব জিলা পৰিষদে ইয়াত মাত মাতিব নোৱাৰিব জিলা পৰিষদে এই ক্ষমতাত হস্তক্ষেপো কৰিব নোৱাৰিব কেৱল পঞ্চায়তৰ বাবেহে এইসমূহ সুবিধা লৈ অহা হৈছে আৰু কেৱল পঞ্চায়তেই এই সকলোবোৰ ব্যৱস্থা গ্ৰহণ কৰিব পঞ্চায়তৰ বিভাগীয় মন্ত্ৰীগৰাকীৰ মন্তব্য আছে টাইমিটৰ দৰ্শকসকলক প্ৰথমে মন্তব্যটো শুনাই লৈছোঁ তাৰ পাছতে বিস্তৃত বিৱৰণ পুনৰ আগবঢ়াম টাইমিটৰ দৰ্শকসকলৰ বাবে মন্তব্য শুনাই যেহেতু পঞ্চায়ত নিৰ্বাচন সমাগত আৰু এই পঞ্চায়ত নিৰ্বাচন আমি আশা ৰাখিছোঁ 2-3 দিনৰ ভিতৰতে যাতে ঘোষণা কৰে নিৰ্বাচন আয়োগে আমি আশা ৰাখিছোঁ আৰু আহ্বান জনাইছোঁ নিৰ্বাচন আয়োগক আৰু যেহেতু এইবাৰ আমি পঞ্চায়তত কেইবাটাও আমি আইন প্ৰণয়ন কৰিছোঁ বিশেষকৈ আগতে পঞ্চায়তসমূহক আচলতে অৱজ্ঞা কৰা হৈছিলে যদিও পঞ্চায়তে ৰাজ ব্যৱস্থা বুলি কৈছিলে কিন্তু আমি দেখিছোঁ একেবাৰে পঞ্চায়ত নিৰ্বাচন আমি আশা ৰাখিছোঁ 2-3 দিনৰ ভিতৰতে যাতে ঘোষণা কৰে নিৰ্বাচন আয়োগে আমি আশা ৰাখিছোঁ আৰু আহ্বান জনাইছোঁ নিৰ্বাচন আয়োগক আৰু যেহেতু এইবাৰ আমি পঞ্চায়তত কেইবাটাও আমি আইন প্ৰণয়ন কৰিছোঁ বিশেষকৈ আগতে পঞ্চায়তসমূহক আচলতে অৱজ্ঞা কৰা হৈছিলে যদিও পঞ্চায়তে ৰাজ ব্যৱস্থা বুলি কৈছিলে কিন্তু আমি দেখিছোঁ একেবাৰে তাহানিৰ পৰাই কংগ্ৰেছে যদিও কয় পঞ্চায়তৰ ব্যৱস্থাক গান্ধীজীৰ ব্যৱস্থা যদিও কয় মুখেৰে কিন্তু কামে কাজে একো কৰিব পৰা নাছিলে কাৰণ কিয় পঞ্চায়তে সাধাৰণতে 20,000 টকা নিবিদা দিয়াৰ ক্ষমতা নাছিলে আনকি পঞ্চায়তৰ অন্তৰ্গত যিমান হাট বজাৰ সেই হাট বজাৰসমূহ 1 লাখ টকালৈ হ'লে নিবিদা দিয়াৰ অধিকাৰ আছিলে আঞ্চলিক পঞ্চায়তৰ আৰু 1 লাখতকৈ যদি এটকাও বেছি হয় জিলা পৰিষদৰে সেই অধিকাৰটো আছিলে আৰু এইটো লৈ পেলাই এটা জিলা পৰিষদত এটা বিশেষ ধৰণৰ খেলা এটা চলিছিলে আৰু সেই খেলাটো এবাৰ বন্ধ কৰিছোঁ আৰু যাৰ কাৰণে আইন প্ৰণয়ন কৰিছোঁ যে আমি সৰ্বাধিক 5 লাখ টকালৈ পঞ্চায়তৰ অন্তৰ্গত থকা যিমানবোৰ হাট বজাৰ আছে হাট বজাৰবোৰ তেওঁলোকে টেণ্ডাৰ কৰি পেলাই বা তেওঁলোকে নিবিদা দিব পাৰিব পঞ্চায়তে নিজে পাৰিব 5 লাখৰ পৰা 10 লাখলৈ যিবোৰ আছে সেইবোৰ নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়ত আৰু কোনোবা বজাৰ যদি 10 লাখৰ ওপৰত যদি থাকে সেইবোৰহে জিলা পৰিষদে তেওঁলোকে বেছিক মানে আবণ্টন দিব পাৰিব এইটোৰ জৰিয়তে আমি জিলা পৰিষদৰ কিছু ক্ষমতা আমি কৰ্তন কৰি বিকেন্দ্ৰীকৰণ কৰি পঞ্চায়তসমূহক আমি অধিক ক্ষমতা অৰ্পণ কৰিব বিচাৰিছোঁ দ্বিতীয়তে এইবাৰ পঞ্চায়তৰ ক্ষেত্ৰত
আমি ৰাজনীতিমুক্ত পঞ্চায়ত আমি গঠন কৰিবলৈ গৈ আছোঁ, যাৰ কাৰণে আমাৰ কোনো ধৰণৰ দলীয় প্ৰতীক নাথাকে। আৰু এইটো এইকাৰণে আমি কৰিছোঁ যে বহু সময়ত আমি দেখিছোঁ যে পঞ্চায়তসমূহ নিয়ন্ত্ৰণ কৰে ৰাজনৈতিক দলে নিয়ন্ত্ৰণ কৰে। কাৰণ কিয় ধৰক ৰাজনৈতিকভাৱে য'ত মানে সংখ্যা বেছি থাকে তেওঁলোকে দখল কৰে, আৰু দখল কৰাৰ ফলস্বৰূপে বহু ঠাইত দেখিও যে ৰাজনৈতিক দলসমূহে তেওঁলোকে নিয়ন্ত্ৰণ কৰে গঞা ৰাইজৰ পৰিৱৰ্তে। যাৰ কাৰণে এইবাৰ আমি ৰাজনীতিমুক্ত পঞ্চায়ত গঠন কৰিবলৈ আমি গৈ আছোঁ। কাৰণ বহু ঠাইত দেখা পাওঁ যে কোনোবা হয়তো ৰিটায়াৰ্ড হয়, ফৌজিয়ে হওক বা কোনোবা শিক্ষকে হওক বা কোনোবা ভাল মানুহে হওক, তেওঁলোকক গঞা ৰাইজে নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ কয়, কিন্তু ৰাজনৈতিকভাৱেতো চিনাকি নথকাৰ কাৰণে তেওঁ টিকটৰ পৰা বঞ্চিত হয়। গতিকে সেইকাৰণে সেই তেনেকুৱা ব্যক্তিয়ে যদি নিৰ্বাচনত অংশগ্ৰহণ কৰি ভাল পঞ্চায়ত যাতে গঠন কৰিব পাৰে, তাৰ কাৰণে আমি নিৰ্বাচনৰ সময়ত পঞ্চায়তৰ ক্ষেত্ৰত বিশেষকৈ আমি কোনো ধৰণৰ ৰাজনৈতিক দলৰ প্ৰাৰ্থী নাথাকিব। আৰু আমাৰ যদি চিনাকি মানুহ কোনোবা থাকে, আমিও পঞ্চায়তত আমি ভাৰতীয় জনতা পাৰ্টীৰ কোনো নেতাই তেওঁৰ হৈ পেলাই কেম্পেইন কৰিব নোৱাৰিব পঞ্চায়তৰ ক্ষেত্ৰত। গতিকে নিৰ্দলীয় সকলো পঞ্চায়তক আমি শুভেচ্ছা জনাইছোঁ। সুন্দৰকৈ তেওঁলোকক নতুন ক্ষমতা অৰ্পণ কৰা হৈছে যিহেতু, গতিকে নতুন ক্ষমতাৰ আধাৰত তেওঁলোকে যাতে কাম কাজ নিৰ্বাচন আমি আশা ৰাখিছোঁ 2-3 দিনৰ ভিতৰতে যাতে ঘোষণা কৰে নিৰ্বাচন আয়োগে, আমি আশা ৰাখিছোঁ আৰু আহ্বানো জনাইছোঁ নিৰ্বাচন আয়োগক। আৰু যিহেতু এইবাৰ আমি পঞ্চায়তত কেইবাটাও আমি আইন প্ৰণয়ন কৰিছোঁ, বিশেষকৈ আগতে পঞ্চায়তসমূহক আচলতে অৱজ্ঞা কৰা হৈছিলে, যদিও পঞ্চায়তে ৰাজ ব্যৱস্থা বুলি কৈছিলে, কিন্তু আমি দেখিছোঁ একেবাৰে তাহানিৰ পৰাই কংগ্ৰেছে যদিও কয় পঞ্চায়তৰ ব্যৱস্থাক গান্ধীজীৰ ব্যৱস্থা যদিও কয় মুখেৰে, কিন্তু কামে কাজে একো কৰিব পৰা নাছিলে। কাৰণ কিয় পঞ্চায়তে সাধাৰণ তেওঁলোকে 20,000 টকা নিবিদা দিয়াৰ ক্ষমতা নাছিলে। আনকি পঞ্চায়তৰ অন্তৰ্গত যিমান হাট বজাৰ, সেই হাট বজাৰসমূহ 1 লাখ টকালৈ হ'লে নিবিদা দিয়াৰ অধিকাৰ আছিলে আঞ্চলিক পঞ্চায়তৰ, আৰু 1 লাখতকৈ যদি এটকাও বেছি হয় জিলা পৰিষদৰে সেই অধিকাৰটো আছিলে। আৰু এইটো লৈ পেলাই এটা জিলা পৰিষদত এটা বিশেষ ধৰণৰ খেলা এটা চলিছিলে, আৰু সেই খেলাটো এইবাৰ বন্ধ কৰিছোঁ। আৰু যাৰ কাৰণে আইন প্ৰণয়ন কৰিছোঁ যে আমি সৰ্বাধিক 5 লাখ টকালৈ পঞ্চায়তৰ অন্তৰ্গত থকা যিমানবোৰ হাট বজাৰ আছে, হাট বজাৰবোৰ তেওঁলোকে টেণ্ডাৰ কৰি পেলাই বা তেওঁলোকে নিবিদা দিব পাৰিব, পঞ্চায়তে নিজে পাৰিব। 5 লাখৰ পৰা 10 লাখলৈ যিবোৰ আছে সেইবোৰ নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়ত। আৰু কোনোবা বজাৰ যদি 10 লাখৰ ওপৰত যদি থাকে সেইবোৰহে জিলা পৰিষদে তেওঁলোকে বেছিক মানে আবণ্টন দিব পাৰিব। এইটোৰ জৰিয়তে আমি জিলা পৰিষদৰ কিছু ক্ষমতা আমি কৰ্তন কৰি বিকেন্দ্ৰীকৰণ কৰি পঞ্চায়তসমূহক আমি অধিক ক্ষমতা অৰ্পণ কৰিব বিচাৰিছোঁ। দ্বিতীয়তে এইবাৰ পঞ্চায়তৰ ক্ষেত্ৰত আমি ৰাজনীতিমুক্ত পঞ্চায়ত আমি গঠন কৰিবলৈ গৈ আছোঁ, যাৰ কাৰণে আমাৰ কোনো ধৰণৰ দলীয় প্ৰতীক নাথাকে। আৰু এইটো এইকাৰণে আমি কৰিছোঁ যে বহু সময়ত আমি দেখিছোঁ যে পঞ্চায়তসমূহ নিয়ন্ত্ৰণ কৰে ৰাজনৈতিক দলে নিয়ন্ত্ৰণ কৰে। কাৰণ কিয় ধৰক ৰাজনৈতিকভাৱে য'ত মানে সংখ্যা বেছি থাকে তেওঁলোকে দখল কৰে, আৰু দখল কৰাৰ ফলস্বৰূপে বহু ঠাইত দেখিও যে ৰাজনৈতিক দলসমূহে তেওঁলোকে নিয়ন্ত্ৰণ কৰে গঞা ৰাইজৰ পৰিৱৰ্তে। যাৰ কাৰণে এইবাৰ আমি ৰাজনীতিমুক্ত পঞ্চায়ত গঠন কৰিবলৈ আমি গৈ আছোঁ। কাৰণ বহু ঠাইত দেখা পাওঁ যে কোনোবা হয়তো ৰিটায়াৰ্ড হয়, ফৌজিয়ে হওক বা কোনোবা শিক্ষকে হওক বা কোনোবা ভাল মানুহে হওক, তেওঁলোকক গঞা ৰাইজে নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ কয়, কিন্তু ৰাজনৈতিকভাৱেতো চিনাকি নথকাৰ কাৰণে তেওঁ টিকটৰ পৰা বঞ্চিত হয়। গতিকে সেইকাৰণে সেই তেনেকুৱা ব্যক্তিয়ে যদি নিৰ্বাচনত অংশগ্ৰহণ কৰি ভাল পঞ্চায়ত যাতে গঠন কৰিব পাৰে, তাৰ কাৰণে আমি নিৰ্বাচনৰ সময়ত পঞ্চায়তৰ ক্ষেত্ৰত বিশেষকৈ আমি কোনো ধৰণৰ ৰাজনৈতিক দলৰ প্ৰাৰ্থী নাথাকিব। আৰু আমাৰ যদি চিনাকি মানুহ কোনোবা থাকে, আমিও পঞ্চায়তত আমি ভাৰতীয় জনতা পাৰ্টীৰ কোনো নেতাই তেওঁৰ হৈ পেলাই কেম্পেইন কৰিব নোৱাৰিব পঞ্চায়তৰ ক্ষেত্ৰত। গতিকে নিৰ্দলীয় সকলো পঞ্চায়তক আমি শুভেচ্ছা জনাইছোঁ। সুন্দৰকৈ তেওঁলোকক নতুন ক্ষমতা অৰ্পণ কৰা হৈছে যিহেতু, গতিকে নতুন ক্ষমতাৰ আধাৰত তেওঁলোকে যাতে কাম কাজ